ধুবুৰী গৌৰীপুৰ আটানীত মাতাব্বৰৰ মাতাব্বাৰীত এজন যুৱক আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। পৰিয়ালৰ অভিযোগ মতে মৃত আকবৰ আলীৰ সৈতে এগৰাকী যুৱতীৰ প্ৰেম আছিল, কিন্তু হঠাৎ প্ৰেমিকাই প্ৰেমিক আকবৰ আলীৰ ঘৰত আহে। পিছত স্থানীয় দেৱানী মাতাব্বৰে বৈঠক মিলিত হৈ যুৱতীগৰাকীক লৈ যায় আৰু যুৱকজনৰ সৈতে বিয়া দিব বুলি যুৱকজনৰ ঘৰৰ অভিভাৱকক বিয়া সকলো প্ৰস্তুতি কৰিব কোৱাত যুৱকজনৰ অভিভাৱকে বিবাহৰ কাৰণে কইনা সজাবলৈ সকলো বস্তুৰ যা যোগাৰ কৰে। কিন্তু ইয়াৰ মাজতেই হঠাৎ যুৱকজনক দেৱানী মাতাব্বৰসকলে ছোৱালীজনীৰ পৰা আঁতৰি থাকিবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে যুৱতীগৰাকীৰ লগত বিয়া দিয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰি যুৱতীগৰাকীক লুকুৱাই ৰাখে। মাতাব্বৰৰ ভাবুকি আৰু প্ৰতাৰণাৰ বাবে যুৱকজনে ঘৰতে চিপ লৈ আত্মহত্যা কৰাৰ অভিযোগ আনিলে পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনাস্থলীত আটানী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলোৱাৰ পিছত ঘটনাই কি মূৰ লয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। ছোৱালীৰ লগত প্ৰেম কৰিছিলে। এই ছোৱালীটো মানে আমাৰ ল'ৰাটো বেলেগ জাগাত বিয়া কৰাব বুলি শুনি, মানে বিয়া কৰা নাই কিন্তু শুনি, কিন্তু ছোৱালীটো আহি মোৰ ঘৰত উঠিছে। ঘৰত উঠাৰ পিছত তাৰপিছত সেই তাৰ দেউতা আহিলে, দেৱানী মাতাব্বৰ লৈ আহি তাক লৈ গ'ল মানে সেই ছোৱালী নাযায়, জোৰ জবস্তি লৈ গ'ল। যোৱাৰ পিছত ক'লে যে আমালোকে মিলিজুলি তাকে আমি বিয়া দিম, দুই পাৰ্টি মিলিজুলি বিয়া দিম। তাৰপিছত এইটো কৈ লৈ যায়। তাৰপিছত দেৱানী গ'লে তাৰিখ কৰি হাৰি তাৰপিছত কি কৰিলে, আমাক বস্তু পানী কেনালে, জিনিস পাতি কেনাৰ পিছত তাৰপিছত যেতিয়া আমি কিনি লৈ গ'ল দেৱানীৰ ওচৰত, দেৱানী কয় এতিয়া বিয়া নহ'ব, যেতিয়া বিয়া নহ'ব আৰু ল'ৰাটোক দম দিলে যে তক য'তে পাম ততে মাৰিম, এনেকুৱা কথা কৈ মানে হুমকি দিছে। দেওয়াৰ পিছত আমাৰ ল'ৰাটো হত্যা কৰিব নাপাৰা আমাৰ ল'ৰাটো আত্মহত্যা কৰিছে। দেৱানীৰ নাম হলো ইকবল, এক নম্বৰ হলো ইকবলে সেই ছোৱালীজনৰ মানে গাৰ্জেন, আৰু দুই নম্বৰ হলো ৰচিদ দেৱানী, মানিক আলী, আব্দুল্লাহ, আলাউদ্দিন আছিল এই ছোৱালীৰ নানা হয়, ইকবলি ছোৱালীৰ নানা হয়। এইবিলাক মানুহগুলা আমাৰ এই ল'ৰাটো সেইটোৰ কাৰণে আমাৰ ল'ৰাটো হত্যা কৰিছে। সেই সহ্য কৰিব নপৰা নিজে আত্মহত্যা কৰিলো। তেতিয়া ক'লো যে তোক বিয়া নিদিম, তুই কিয় আমাক বস্তু বানি কেনালে চাই বস্তুগুলো। আপোনালোকে এজাহাত দিছে নেকি? আমি যেতিয়া আমি বজাৰত গৈছো, তাই আমি নাজানো কেতিয়া ফাঁচি লৈছে, আমাক ফোন কৰিলে যে তোমাৰ ল'ৰাটো এনেকুৱা ফাঁচি লৈছে। আমি হস্পিটেলত আহি এই এনেকুৱা অৱস্থা। আৰু ছোৱালীৰ বাপেৰ নাম আব্দুল বাৰেক। কিন্তু আমি দাৰোগাৰ ওচৰত গৈছিলো, দাৰোগা ক'লে যাম গধূলি যাম, আমাৰ ডিউটি আছে, আমি এতিয়া যাব পৰা নাই, গধূলি যাই আপোনাৰ ঘৰটোগুলো চাম। ক'ত এজাহাত দিছে? এই আটানী থানা।